ৰিলেশ্যনশ্বিপ ছ'চিয়েল মিডিয়াত দেখাই কি পালি? ইম্পৰ্টেণ্ট বাহাটোহে পালি। জীৱনৰ কথা এটা মনত ৰাখিবি, এৰি পেলাইনে কেতিয়াও ঘৰত নমায়। মানে মই ৰাস্তা দি আহি আছোঁ, তাৰপিছত দুজন মানুহে মানে পূৰা তৰ্ক পেচাল লাগি আছে, মানে কাজিয়া লাগি আছে আৰু তাৰপিছত বহুত টাইম ধৰি লাগি আছে যেতিয়া মই মানে অলপমান চাই বোলে সিহঁতৰ ওচৰলৈ গ'লোঁ। মই গৈ বুজোৱাৰ পাছতে সিহঁতৰ মাৰপিট আৰম্ভ হ'ল। ঐ জীৱনে মোক বহুত কথা শিকালে, কিন্তু মই শিকিব নোৱাৰিলোঁ। কবিয়ে কৈছে যিমানেই বেয়া কথা পাতিবা সিমানেই বন্ধুত্ব গভীৰ হ'ব। কিয় আৰু পাতিবি নেকি? এতিয়া দুখীয়া বুলিহে নিজৰ মোবাইলটো নিজে চলাই আছোঁ। যেতিয়া ধনী হ'ম নহয় তেতিয়া মোবাইল চলাবলৈ এটা ড্ৰাইভাৰ ৰাখিম। মই কথা এটা ক'ম হা, আজি শুনিবি। ধুনীয়া ঘৰৰ দুৱাৰখন সদায় ডাঙৰ হয়। এইটো ঘৰৰ কাৰণে নাছিলে। ঐ মই যে 20 দিন নোখোৱাকৈ থাকিব পাৰোঁ, কেনেকৈও কাৰণ মই দিনতহে নাখাওঁ, ৰাতি খাওঁ।